এয়া সাহার কৰাই তজু পাৱে শৰণলৈ লোহ কৰি সাৰ ভিতৰ সংশয় তজু সেদন ঠাকুৰ কৃষ্ণ কোঠাৰে নমো নমো কপিলস ৰূপদেৱ হৰি প্ৰকৃতি পুৰুষ কৈও ভাল কৰি মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময়ী অমনে প্ৰভু অভিনন্দা কৰিয়া অল্প হাস্য কৰিয়াবু লন্ত ভগৱান অশুনা প্ৰভু পতুত্ৰৰ অমাহয়া সাৱধান যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত অতাকৈ আজি তজু আগে কৰিবু বেকত যি যুগয় অধীন চিত্ৰ সংযমৰ জ্ঞান চিত্ৰেৰেখে জীৱৰ বন্ধন মুখৰ নিদান বিষয় আসক্ত ভৈলে আতিবদ্ধ হৈ অমন শুদ্ধ হেতু ভক্তি বিনে নাই ভক্তিহে কৈলান পথ কহিলো বুজাই ঈশ্বৰত চিত দিলে মুকুট মন শুদ্ধি আদি কৰি যতে কয় সৎসংগ বাৰে মূল জানিবা নিশ্চয় এৰাম জীৱৰ দুৰ্ভেদ্য সাপ সংগত হয় কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয় যে কপিল প্ৰভুৱে মাতৃক
ভগৱন্ত প্ৰভুক আমি কেনেকৈ বুজিব লাগিব, ভগৱন্ত প্ৰভুক আমি কেনেদৰে পাব লাগিব, এইখিনি বুজাই কৈছে যে হে মাতৃ, যে মোক পোৱাৰ ব্যৱস্থাটোৱেই হ'ল যে মোক কৰ্ম আৰু জ্ঞান এই দুটা তত্ত্বৰে পাবলৈ বহুত জটিল। যে মোক পাবলৈ হ'লে আটাইতকৈ শুদ্ধ আৰু সাত্বিক উপায়টোৱে হ'ল ভক্তিৰ মাৰ্গ, সহজ উপায়টো। এই ভক্তিৰ মাৰ্গক তুমি বৰণ কৰোঁতেও ভক্তিক বৰণ কৰিবৰ সময়ত এটা বস্তুৰ প্ৰতি তুমি বিশেষ দৃষ্টি দিব লাগিব, যে সেই বস্তুটোৱে হ'ল তোমাৰ মন। যে আমাৰ মনটো কি? মনটো 10 ইন্দ্ৰিয়ৰ অধীন হৈ থাকে, পৰাধীন হৈ থাকে। 5টা কৰ্ম ইন্দ্ৰিয় আৰু 5টা জ্ঞান ইন্দ্ৰিয়। এই ইন্দ্ৰিয়কেইটাৰ মন যদি অধীন হয় তেতিয়াহ'লে মন উপবিত্ৰ হৈ থাকে। সেইটো কাৰণে কৈছে যে মনটোক তুমি সংযম কৰিবলৈ অভ্যাস কৰিব লাগিব। মনক সংযম কৰাৰ অভ্যাসটো তুমি ব্যক্তিগতভাৱে অকলে কৰি কিন্তু তাক কৰাটো সহজ নহয়। যে ভগৱন্তৰ ভক্তিক বৰণ কৰা ভকতৰ সংগত তেওঁলোকে মোক উপাসনা কৰিবৰ কাৰণে কিমান সংযমী হৈছে, কিমান অনুশাসনশীল হৈছে, তেওঁলোকে মোৰ কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁলোকে ব্যক্তিগত জীৱনবিলাকো কিমান সাত্বিক কৰি বৰণ কৰিছে, তুমি এইবিলাক দৰ্শন কৰি এবাৰ চাবা। যিহেতু পৰম পবিত্ৰ ঋষিসকলক মই মোৰ সাংখ্যযোগ স্বৰূপে গভীৰ তত্ত্ব দান কৰিছিলোঁ, আৰু তোমাক দান কৰিছোঁ এইবাৰ মই কৃপা কৰি, যাতে তুমি উদ্ধাৰ হৈ যোৱা। কৈছে যে মনৰ তুমি সেইটো অৱস্থালৈ তোমাৰ মনটোক তুমি নিব পাৰিব লাগিব যে যিটো অৱস্থাত তোমাৰ মনত আৰু বেয়া ভাৱবিলাকে কেতিয়াও অধিষ্ঠান বা প্ৰৱেশ কৰিব নোৱাৰে। সেইটো কাৰণে মনৰ যিটো পবিত্ৰ অৱস্থা, মনৰ পবিত্ৰ অৱস্থাটোক কোৱা হয় চিত্ৰ। সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাত কৈছে যে তুমি চিত্ত বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ। যে হে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰজন, তুমি মোৰ মনটোত মনৰ চঞ্চলতাখিনি আঁতৰ কৰি মনত বাস কৰা ৰুদ্ৰৰূপী অহংকাৰখিনি তুমি তাৰ পৰা তুমি আঁতৰাই লৈ গৈ তুমি মোৰ মনক তোমাৰ চৰণমুখী কৰি দিয়া, তোমাৰ ভক্তিৰমুখী কৰি দিয়া, আৰু মোৰ মনক কি কৰা? তুমি মনক পবিত্ৰ কৰি চিত্তৰূপী আলয় সৃষ্টি কৰি দিয়া। এইটো কাৰণে মনৰ পবিত্ৰতাক আমি লাভ কৰিবলৈ সহজ উপায়টো আমাক ভাগৱতে কৈছে যে মনক পবিত্ৰ কৰিবৰ কাৰণে সহজ উপায় হ'ল যে সাধুৰ সংগ অনুসৰণ কৰা। সাধুৰ সংগ অনুসৰণ কৰি যদিহে আমি ভগৱন্তৰ কথা একান্ত চিত্তে শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমাৰ চঞ্চল মন সংযমী হ'ব। মন যদি সংযমী হয়, মন যদি অনুশাসনশীল হয়, তেতিয়াহ'লে মন পবিত্ৰ হ'ব, আৰু মনৰ পবিত্ৰতাটোকে কোৱা হয় কি বুলি? চিত্ত বুলি। সেইটো কাৰণে চিত্ত মানে মনৰ চঞ্চলতা দূৰ কৰি লোৱাৰ ব্যৱস্থা, চিত্ত মানে মনৰ ভ্ৰান্তিবিলাকক আঁতৰ কৰি লোৱাৰ ব্যৱস্থা। চিত্ত মানে আচলতে ভগৱন্তই সাত্বিক স্বৰূপত য'ত বাস কৰে সেয়াই হ'ল চিত্ত। সেইটো কাৰণে চিত্ত গুপ্ত। যমদূতজনৰ নামটো কি ৰখা হৈছে? চিত্ত গুপ্ত। মনৰ পবিত্ৰতাটোত তেওঁ গুপ্ত হৈ বাস কৰি থাকে, আমি কিন্তু নাজানো। তাত বাস কৰি থাকি আমি কি কৰি আছো, কি ভাবি আছো, কলৈ গৈ আছো, গোটেইখিনি তেওঁ মেমৰি কাৰ্ডটো লিখি থৈ দিয়ে, গম পাইছেনে বাৰু? আৰু যেতিয়া আমাৰ আত্মাটো সিফালে যাবৰ হয় তেতিয়া গোটেইখিনি লাহেকৈ প্লে কৰি দেখুৱাই দিয়ে, চোৱা এওঁ এইখিনি ভাবিছিলে আৰু এইখিনি কৰিছিলে, গতিকে এওঁক এতিয়া কলৈ নিম? পাৰ্চেণ্টেজ উলিয়াব। সেইটোকে আৰু এইটো এটা বাস্তৱ কথাও যে আমি নিজেও যদি ভাবি চাওঁ যে আমাৰ মনটোক আমি বশ কৰিব পৰাৰ ব্যৱস্থা হয় যদিহে আমি অধ্যয়নশীল হওঁ, যদিহে আমি সমাজমুখী হওঁ, যদিহে আমি ব্যক্তিকেন্দ্ৰিক নহয়, আমি যদি সমাজমুখী হৈ আমি যদি সমস্ত জীৱৰ কল্যাণমুখী হৈ যাওঁ, তেতিয়াহ'লে কি হয়? আমি এই জগতখনৰ ওচৰত, সংসাৰখনৰ ওচৰত আমি দায়বদ্ধ হৈ যাব লাগে। যিজন সংসাৰৰ ওচৰত, ব্যক্তিৰ ওচৰত, প্ৰতিজনৰ ওচৰত দায়বদ্ধ হৈ যাব, সেইজনে কাৰোবাৰ অহিত চিন্তা কৰিব পাৰিব নোৱাৰে নহয়।
হয় নহয় শেষ কৰিব নহ'লে বহুত কিন্তু কমাব পাৰিব দায়বদ্ধ হ'ব লাগিব সেইটোৱে যে আমি ইজনে সিজনৰ ওচৰত দায়বদ্ধ হ'ব লাগিব আমি ইজনে সিজনক সহায় সহযোগ কৰিব লাগিব যেহেতু আমাৰ লগত অসূয়া অপ্ৰীতি ঈৰ্ষা এইবিলাক জন্মগতভাৱে চাগে লাগি আহিছে কিন্তু আজি আমি তেখেতকো আমি চিনি নাপাওঁ আপোনাকো আমাক চিনি নাপায় নহয়নে বাৰু ইমান দূৰণিৰ সমস্তখিনি আমি একেলগ হৈ একেখন ঠাইতে আমি ভগৱন্তৰ কথা শ্ৰৱণ কৰি আনন্দিত হৈছোঁ হয়নে বাৰু ইজনে সিজনক আমি এক ঈশ্বৰৰ আমি অংশ বুলি প্ৰত্যেকে ভাবি ল'ব পাৰিছোঁ এই যিটো একেজন ঈশ্বৰেৰে আমি সন্তান বুলি আমি একে ঠাইৰে বুলি ইজনে সিজনক আপোন বুলি ভাবি লোৱাৰ যিখন দায়বদ্ধতা এই দায়বদ্ধতাকনি হ'ল চিত্তৰ স্বৰূপত প্ৰৱেশ কৰা মনৰ পবিত্ৰতা সেইটো কাৰণে আমি সমাজমুখী প্ৰাণী হিচাপে যদিহে আমি ভগৱন্তৰ সাত্বিক গুণবিলাকক আমি যদি সাক্ষাৎ কৰোঁ তেতিয়া আমাৰ জীৱন সাত্বিক হ'ব তেতিয়া আমাৰ বিচাৰবিলাক অন্ততঃ ভুলৰ পৰা আঁতৰি শুদ্ধৰ পথলৈ যাব সেইটো কাৰণে কপিল স্বৰূপ ভগৱানে মাতৃ দেৱহূতিক কৈছে যে হে মাতৃ মই হলো পবিত্ৰ মনৰ মাখন চুৰ কৰা মাখন চুৰ কৃষ্ণ কৃষ্ণইতো চুৰ কৰি খোৱাৰ কিবা প্ৰয়োজন আছে জানো বাৰু ভগৱান কৃষ্ণই কিবা চুৰ কৰি খোৱাৰ প্ৰয়োজন আছে জানো হয়নে বাৰু কিন্তু তেওঁতো নামটো ল'লে মাখন চুৰ হা আমাৰ লগত কেইটামান গুণ তেওঁ জন্মসূত্ৰে দি পঠিয়াইছিলে শিশুকালত যে এটাৰ নাম হ'ল মধুৰতা আমাক যিয়ে মৰম কৰে শিশুটা আমি তাৰ ওচৰলৈকে গুচি যাওঁ হয়নে এটা হ'ল কোমলতা যদি কোনোবাই কাৰা দৃষ্টিয়ে চাইছে তাৰ ওচৰলৈ আমি কেতিয়াও শিশুতে নাযাওঁ আৰু এটা হ'ল সৰলতা মধুৰতা কোমলতা আৰু সৰলতা এই তিনিটা গুণ শিশুতে জগতৰ ঈশ্বৰে আমাক দি পঠিয়ায় 5 বছৰ বয়সলৈকে আৰু তাৰ পাছত কি কৰে 5 বছৰ পূৰ হোৱাৰ লগে লগে চুৰ কৰি আমাৰ পৰা লৈ গুচি যায় সেইটো কাৰণে মাখন চুৰ মা মানে মধুৰতা খ মানে কোমলতা আৰু ন মানে সৰলতা এই মধুৰ গুণ কেইটা সকলোৰে পৰা তেওঁ হৰণ কৰি লৈ তেওঁ চিত্তৰ পবিত্ৰতাত তেওঁ সদায় প্ৰৱেশ হৈ থাকি আমাৰ লগত বন্দী হৈ থাকিব লাগিব কাৰণে কি কৰে সমস্ত গোপীৰ হৃদয়ৰ পৰাই মাখনকণ চুৰ কৰি লৈ যোৱা দেখাইছে সেইকণ মাখন আমি খোৱা মাখন নহয় মনৰ পবিত্ৰতাত বাস কৰা যিকণ পবিত্ৰ মাখন এই মাখনকণ কৃষ্ণ নিজেই যদি কোনোবাই মনক পবিত্ৰ কৰি ভগৱন্তৰ পৰম পবিত্ৰ গুণ মনটো সৰল শিশুৰ দৰে কোমল শিশুসুলভ আৰু সাত্বিক গুণ সম্পন্ন ভগৱানৰ দৰে যদি কৰি দিব পাৰিছে তেতিয়াহ'লে ভগৱান তাত পাণ খাই থাকিব লগা সেইটো কাৰণে ভগৱানে কি কৰে আমাক বয়স হোৱাৰ লগে লগে অকণমান জটিল কৰি দিয়ে অহংকাৰ আহিব ভাল বেয়া বুদ্ধিবিলাকৰ যোগেদি আমি ধনী দুখীয়া আপোন পৰ হয়নে এই বস্তুবিলাকক আমি ভেদ কৰিবলৈ ভেদ ভাৱটো আনিবলৈ শিকিম 5 বছৰমান বয়সলৈকে সেই তিনিটা একে জেগাতে সেইটো কাৰণে প্ৰহ্লাদ 5 বছৰীয়া আৰু ধ্ৰুৱ 5 বছৰীয়া এইটো তত্ত্ব আছে কিন্তু ধ্ৰুৱক যেতিয়া ভগৱান নাৰায়ণক ধ্ৰুৱই সুধিলে যে প্ৰভু মই গম পাইছোঁ আপোনাক পাবৰ কাৰণে দিব্য সহস্ৰ বছৰ তপস্যা কৰিছিলোঁ সুতপা আৰু পিঞ্চিয়ে বোলে হয় আপোনাক পাবৰ কাৰণে তপস্যা কৰিছিলে কৰ্দম ঋষিয়ে হাজাৰ বছৰ বোলে হয় আৰু কৈলাশ ধামতো মহাযোগী শিৱই আজিও তপস্যা কৰি আছে আপোনাক পাবলৈকে বোলে হয় এতিয়া মোক আপুনি ৰহস্যটো কওক ধ্ৰুৱই কৈছিলে দেই বোলে কি ৰহস্য বোলে মোক কিয় আপুনি 5 বছৰ বয়সত দৰ্শন দি দিলে মইতো আপোনাক বেছি দিন তপস্যা কৰা নাছিলোঁ হা প্ৰমাণহে কৰিছে বোলে ইমান কম সময়ত আপুনি মোক কিয় দেখা দি দিলে দেখা দিয়াই নহয় আপোনাৰ পৰম ধাম মোক দি দিছা থাকিবৰ কাৰণে তেতিয়া ভগৱানে কৈছে নাৰায়ণে কৈছে যে তুমি 3জন ভকতৰ কথাহে ক'লা যে তুমি সুতপাৰ কথা ক'লা কৰ্দমৰ কথা ক'লা আৰু মহাযোগী শিৱৰ কথা ক'লা কিন্তু এজন ভকতৰ কথাটো তুমি নক'লা বোলে কোনজন ভকত বোলে ব'লা সেইজন ভকতে মোক কিমান যুগ তপস্যা কৰিছিলে মই তোমাক এতিয়া দেখুৱাই দিম ধ্ৰুৱক নাও এখনত উঠাই এটা দ্বীপৰ মাজলৈ লৈ গ'ল
দ্বীপটোৰ মাজত গৈ দেখিছে যে অকল মানুহৰ মুণ্ড আৰু গোটেই আহাৰ। এতিয়া ধ্ৰুৱক ক'লে যে ধ্ৰুৱ মইতো ভগৱান, তুমিতো জানাই বোলে হয়, কিন্তু মই সত্য বোলে হয়। এই যে তুমি নৰ কংকালবিলাক দেখিছা বোলে হয় দেখিছোঁ, বোলে ইয়াত যুদ্ধ বিগ্ৰহ হৈছিলে বোলে নাই হোৱা, বোলে নৰমুণ্ডবিলাক চব একেজন মানুহৰ। বোলে এজন মানুহৰ মুণ্ডৰে পৰ্বতৰ নিচিনা আকাৰ লৈ লৈছে, বোলে এজনৰে মানৱ হিচাপে জন্ম লৈ ইয়াত আহি মোক তপস্যা কৰে আৰু দেহ ত্যাগ কৰে। আকৌ কাৰোবাৰ উদৰত তেওঁ মানৱ হৈ জন্ম লৈ আকৌ আহি মোক এই দ্বীপত তপস্যা কৰে আৰু দেহ ত্যাগ কৰে। এনেকৈ তপস্যা কৰি কৰি দেহ ত্যাগ কৰি কৰি থাকোঁতে এইটো পৰ্বত হৈ গ'ল তেওঁ অকল এজনৰ দেহৰ হাড় আৰু মুণ্ডৰে। এতিয়া ভগৱন্তৰ চৰণত চুই ধ্ৰুৱই কৈছে যে প্ৰভু, সেই তিনিজনৰ মই নাম ক'লোঁ, মই দেখিলোঁ, এইজন ভকতক আপুনি মোক দেখুৱাই দিয়ক, এইজনক দৰ্শন পালে মোৰ মন শান্ত হৈ যাব। তেতিয়া কৈছে সেইজন তুমি। সেইজন তুমিয়েই। তুমি মায়াৰ অধীন হৈ তুমি 5 বছৰত পালোঁ বুলি এতিয়াহে গম পাইছা। আগৰ ইমানটা যুগত তুমি মোক তপস্যা কৰিছিলা মোক পাবৰ কাৰণে। মোক পোৱাৰ যিটো তাৰণা, সেই ধ্ৰুৱ কোনোবাই যদি এবাৰ পাই গৈছে সি মনৰ পৰা কেতিয়াও আঁতৰ কৰি দিব নোৱাৰে। মোক পোৱাটোৱে হ'ল আটাইতকৈ দিব্য আনন্দ। তুমি প্ৰত্যেকবাৰ মানৱ ৰূপেৰে জন্ম লৈ মোক পাই তুমি মোৰ সমাধিত লীন গৈ মোৰ লগত তুমি যে আনন্দ অনুভৱ কৰিছিলা, এই আনন্দক তুমি কোনোদিন এৰিব বিচৰা নাছিলা। আৰু উত্তানপাত স্বৰূপ ৰজাৰ পুত্ৰ হৈ তুমি এইবাৰ যেতিয়া জন্ম ল'লা, তুমি এই 5টা বছৰ মোক উপাসনা কৰাৰ কাৰণে এই 5 বছৰত মই তোমাক মোৰ দিব্য ৰূপটো মই তোমাক দৰ্শন দি মোৰ ঠাইখনক মই তোমাক দান কৰি দিছোঁ। বোলে কিয়? কাৰণ মই ভকতৰ অধীন ভগৱান। গতিকে ভগৱানক আমি এদিন ভুজিলে যে পাই যাম, এদিন উপাসনা কৰিলে যে আমি ভগৱানৰ ভকত হৈ যাম, এইটো আমাক ভগৱন্তৰ ভাগৱত তত্ত্বই আমাক কোৱা নাই। সেইটো কাৰণে ভাগৱত স্বৰূপ ভগৱন্তৰ 3য় স্কন্ধৰ তেওঁ বাম উৰু ৰূপ লৈ আমাক তেওঁ তপস্যা কৰি দেখুৱাইছে কৰ্দম হৈ। মইতো এদিনতে শুই আছে, আপুনি ক'লে কি হ'ব? এতিয়া আমি শৰণ ল'লো আৰু সেইদিনাখন গুৰু ওচৰত নহয়, কিন্তু শৰণৰ কথা গ'লো। কিন্তু আমি হ'লো ভাগ্যৱান প্ৰজা। আমি কিয় ভাগ্যৱান প্ৰজা? যে আমি কলিৰ প্ৰজা হৈ জন্ম ল'লোঁ। কলিৰ প্ৰজাই সত্য যুগত সহস্ৰ বছৰ তপস্যা, যে তেতা যুগত 12 বছৰ বনবাস, এইবিলাক কৰি যি তেওঁলোকে ভক্তি সাধনা কৰিছিলে। দ্বাপৰ যুগত 13 বছৰ বনবাস পালন কৰিছে পাণ্ডৱে ভক্তিক ধাৰণ কৰিবৰ কাৰণে। বনবাস মানে হ'ল বিষয় বাসনাৰ বন্ধনৰ পৰা মুক্ত হোৱা। বিষয় বাসনাৰ বন্ধনৰ পৰা তুমি এই জীৱনৰূপী জুৱা খেলখনৰ পৰা তুমি আঁতৰি যাব লাগিব। এই জীৱন জুৱাখনেই হ'ল পাশা খেল আছিলে, প্ৰতীক এটা যে জীৱনৰূপী জুৱাৰ মায়াময় খেলখন তুমি খেলিব লাগিব দুৰ্যোধনৰ লগতে। দুৰ্যোধন মানে হ'ল অহংকাৰ, আৰু ইয়াৰ সাক্ষী হৈ থাকিব লাগিব কোন? তোমাৰ লগত থাকিব লাগিব জীৱৰূপী বিদুৰ। বিদুৰে বিৰোধিতা কৰিছিলে। বিদুৰ মানে হ'ল আমাৰ জীৱটো। জীৱটো পবিত্ৰ বস্তু, ঈশ্বৰৰ বস্তু, ইটো সদায় বেয়া কামৰ বিৰোধিতাই কৰে। সেইটো কাৰণে যে ভগৱন্তক কলিৰ প্ৰজাই ভকতৰ সংগত তেওঁ পবিত্ৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি ভগৱন্তৰ আশীৰ্বাদ লাভ কৰিব পাৰে। আৰু ইয়াতকৈ শ্ৰেষ্ঠ ভক্তি ভাগৱত শাস্ত্ৰই কোৱা মতে নাই বুলিও কৈছে, যে ব্ৰহ্মা দেৱ আদি দেৱতাসকলেও ভগৱন্তক প্ৰাৰ্থনা আৰু স্তুতি কৰিছে যে প্ৰভু, এবাৰ মোক কলিত যদি তুমি মানৱ ৰূপেৰে জন্ম দি দিয়া, মোৰ প্ৰতি ডাঙৰ কৃপা হ'ব। গতিকে আমি প্ৰত্যেকেই ভগৱন্তৰ কৃপাৰ প্ৰসাদ লাভ কৰিহে আমি ভগৱন্তৰ এই পৰম পবিত্ৰ ভাগৱত কথা এনেদৰে শ্ৰৱণ কীৰ্তন কৰাৰ ভগৱন্তৰ কৃপা লাভ কৰিছোঁ বুলি ক'ব লাগিব দেই। ভগৱানে সেইকণ আমাক সুবিধা দিছে। সেইটো কাৰণে আমি নৰতনু লাভ কৰি আমাৰ নিত্য নৈমিত্তিক কৰ্মখিনি আমি কৰিবই লাগিব, কাৰণ কৰ্ম আমাৰ ধৰ্ম। কিন্তু কৰ্ম কৰিলেও আমি সদাচাৰ, ভগৱন্তৰ প্ৰতি একান্ত ভক্তি, গুৰুজনৰ প্ৰতি সন্মান প্ৰদৰ্শন, শিশুৰ প্ৰতি মৰম প্ৰদৰ্শন, হয়নে বাৰু? যে মান্যজনৰ প্ৰতি আমি সদায় মান্যতা প্ৰদৰ্শন, এয়াই হ'ল আমাৰ শুদ্ধ সংস্কাৰী জীৱন। শুদ্ধ সংস্কাৰী ইয়াতো কৈছে আমাৰ সংযমটো ৰক্ষা কৰিব সকলো ক্ষেত্ৰতে, সকলো ক্ষেত্ৰতে সংযম। যে সংযমেই হ'ল কুৰ্ম। সেইটো কাৰণে আমাৰ আসন ভাগৰ একেবাৰে তলতে ৰখা হৈছে কুৰ্ম। কুৰ্ম হ'ল সংযমৰ প্ৰতীক। যেতিয়ালৈকে সংযম নহ'ব তেতিয়ালৈকে ভক্তি নহ'ব।
গম পাইছানে এটাতকৈ চঞ্চল বস্তুটো হ'ল মাছ সেইটো কাৰণে মৎস্য আসন ক'তো নাই কিন্তু মাছৰ আসন মাছৰ অৱতাৰো ঈশ্বৰে লৈছে কিন্তু মাছৰ আসন নাই মাছ হ'ল চঞ্চল মায়াৰ প্ৰতীক মায়াৰ পৰা মুক্ত কৰাৰ উপায় আমাৰ মনুষ্যৰ 3টা বস্তুৰ প্ৰতি লোভ আছে আছে প্ৰথমটোৱে মাছ মদ মাছটো এইবিলাক আমাৰ থাকিবই কিন্তু এই যিটো বাপজনে কৈছে যে সংযমী যদি আমি হ'ব নোৱাৰোঁ অনুশাসন আৰু ন্যায় নীতিৰ যদি আমি অধীন হৈ ল'ব নোৱাৰোঁ তেতিয়াহ'লে ভগৱন্তৰ ভক্তিৰ পন্থাটো কলিৰ যুগতো সহজ নহয় দেখা চাৰ কৰিব পাৰিম কিন্তু দেখা চাৰটো আমাক নাটাৰিব আমি ভিতৰৰ পৰা শুদ্ধ হ'ব লাগিব যদি ভেজাল তেল দি পেলাই যদি চাকি জ্বলাই দিয়া হয় কি হ'ব ফুটি থাকিব নাথাকে ফুট ফুটি থাকিব তাৰপাছত চাকি গছ নুমাই থাকিব গতিকে আমাৰ হৃদয়খনো সেই পবিত্ৰ এগছি বন্তিৰ নিচিনা আমি কৰি ল'ব পাৰিব লাগিব নিয়মৰ মাজত সংযমৰ মাজত উদ্ধৱক কৈছে নহয় ভগৱন্তই কোৱা নাই জানো থাকিবা হা ইন্দ্ৰিয়ক আমি মনক থাকিবা নিয়মী মনটো আমি নিয়মৰ মাজত ৰাখিব লাগিব নিয়মটো হৈছে সংযম বনফল কৰিবা আহাৰ বনফল কৰিব ভোজন পিন্ধিবা বাকলি বসন এইখিনি আমাক মানে এতিয়াতো আমি বাকলি বসন নিপিন্ধোঁ আমাৰ কিন্তু সাজপাৰটো আমাৰ এই এতিয়া আমি কোনো কালে চাই পেলাই কৰা বাপৰ আমুকটো ভাল তামুক জেকেটটো ভাল কটটো ভাল এই মুহূৰ্তত নাই আৰু এই মুহূৰ্তত আমাৰ সকলোৱে এটাই সাজ হা আৰু মানে সাজটো ইমান সুন্দৰ সুবিধাজনক আমি এই সাজটো পৰিধান কৰি দিনে ৰাতিয়ে বহি থাকিলেও অসুবিধা নাপাওঁ আচলতে বাকলি বসনটো এটা প্ৰতীক বাকলিটো হ'ল প্ৰকৃতি বসনটো হ'ল প্ৰকৃতিৰ বস্তু আত্মাক বসন নালাগে আত্মা উন্মুক্ত আৰু আত্মতত্বৰ বস্তুটোৱে হ'ল ভাগৱত সেইটো কাৰণে ভাগৱত ভক্তিটো পৰমাত্মাৰ তত্ত্ব পৰমাত্মাৰ তত্ত্বটোকো তেওঁ যাকে তাকে নিদিয়ে পৰমাত্মাৰ তত্ত্বটো কাক দিছে তেওঁ আত্মাস্বৰূপ অংশক দিছে উদ্ধৱক দিছে উদ্ধৱ মানে হ'ল পৰমাত্মাক পৰিচয় কৰাই দিওঁতা পৰমাত্মাৰ গুণ যশ আৰু লীলাক প্ৰচাৰ কৰি দিওঁতা পৰমাত্মাৰ স্বৰূপক আমাৰ সমস্তজনৰ মাজত দৰ্শন কৰাই দিওঁতা এটা শব্দ এটা গৈছে ন উদ্ভাৱক বুলি যেনে যিজনে হৰিভকতি উদ্ভাৱন কৰিব মানে দেৱহতীয়ে কপিলক কৈছে তুমি উদ্ভাৱক অলপ আগতে শব্দটো পাৰ হৈছে এইটো উদ্ভাৱক বুজোৱা নাই উদ্ভাৱক মানে যি আমাৰ মনৰ যিবিলাক সৎ চিন্তা সৎ ভাৱনা ঈশ্বৰ ভাৱনাৰ যি মানে উন্নতি কৰিব উদ্গতি কৰিব সেইটো উদ্ভাৱক নহয় সেইটোৱে উদ্ভাৱক তেনে ঊৰ্ধ্বমুখী গতিক দান কৰা মায়াৰ বিষয় বাসনাৰ এই বন্ধনৰূপী চিন্তনৰ পৰা ভগৱন্তস্বৰূপ পৰম চিন্তনলৈ আমাক লৈ যোৱাৰ ব্যৱস্থা দেৱতীৰ সন্মুখত পৃথিৱী যদি প্ৰভু ঈশ্বৰে ব্যাখ্যা নকৰিলেহেঁতেন একেটো সেই আন্ধাৰতে থাকিলে আৰু আমিও নাপালোহেঁতেন এইটো ভাগৱত শাস্ত্ৰই আমাক এইটো কাৰণে আমাক কৰি দেখাইছে যে ভাগৱত শাস্ত্ৰৰ যোগেদিহে আমি এই শুদ্ধ বস্তুবিলাক আমি দৰ্শন পাইছোঁ আমি এই বস্তুবিলাকৰ স্পৰ্শ পাইছোঁ যদি ভাগৱত শাস্ত্ৰত যদি এই কথাখিনি নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি জীৱনক ইমান গভীৰ কৰি অনুভৱ কৰিবই নোৱাৰিলোহেঁতেন দুটা সম্প্ৰদায় সৃষ্টি হৈছিলে এটা এই ইয়াতে আছে আৰম্ভণতে